কৃষ্ণ জয় গুরু শঙ্কৰ শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু রাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু জয় জয় ঈশ্বৰ অনাদি দেৱ হৰি শংকৰ স্বৰূপে পৃথিৱীতয় অৱতৰি কোটি কোটি ব্ৰহ্মাণ্ডৰ দেৱ ভগৱন্ত ব্ৰহ্মা শৰণ পাৱন্ত যাৰ আদি অন্ত ৰাম হেনয় শংকৰ তুমি অনাথৰ নাথ প্ৰণামো প্ৰভু চৰণত থয়া মাথ ছদ্মৰূপে আহি তুমি নৰৰূপ ধৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম ঈশ্বৰ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ নায়ক যোগেশ্বৰ মহেশ্বৰ পীতাম্বৰধাৰী নাৰায়ণ কমলনয়ন ভগৱান কৃষ্ণৰ অভয় চৰণত সৰ্বপ্ৰথমে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনা হৈছে যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰী গুৰু শ্ৰী চৰণতো লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ সেৱা জনোৱা হৈছে আজি আমি পুনৰ আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজি চমু ভিডিঅ' এটা প্ৰায় 20 মিনিট আধা ঘণ্টাৰ মানৰ ভিডিঅ' এটা লৈ আহিছোঁ আজি ভিডিঅ'টো ইয়াতে আপোনালোক সম্পূৰ্ণভাৱে চাব আৰু কথাবিলাক গুৰুত্বপূৰ্ণ সহকাৰে আপোনালোক মহামহন্তই ল'ব আপোনালোকক প্ৰথমে আমি এই আসনৰ পৰাই কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে গৃহতে থকাৰ কাৰণে আমি ভকতৰ সং নোপোৱাৰ কাৰণে আমি ইয়াৰ পৰাই আপোনালোক মহামহন্তৰ চৰণ দৰ্শনৰ কাৰণে সেৱা জনাইছোঁ আৰু কৃপাৰ সাগৰ দৈৱকী নন্দন পৰিও মনৰ কাম ভকতৰ সং সদা নুগুচক মুখেতো গুণৰ নাম গতিকে যিজন পৰমাত্মা ভগৱান কৃষ্ণ গুৰুৰূপে আহি শংকৰ স্বৰূপে অৱতাৰ হয় শংকৰ মাধৱ অভেদ ঈশ্বৰ দুইজনে আমাৰ পৰম গুৰু আমাৰ দ্বিতীয় গুৰুস্বৰূপ মহাপুৰুষ মাধৱদেৱ গুৰু আমাৰ এজনেই মাত্ৰ কিন্তু মহাপুৰুষ মাধৱদেৱ আমাৰ দ্বিতীয় গুৰুস্বৰূপ আৰু সেই দুজনা গুৰুৰ কাৰণে আপোনালোক মহামহন্তই আমি সমস্ত জগত তৰণৰ হেতু সমস্ততে গুৰুজনাই আমাক গীত বাদ্য সকলো বস্তু আমাক গুৰুজনাই কৃপা কৰি দিছে গীতত শংকৰ বাদ্যত শংকৰ পৰিচালক শংকৰ প্ৰয়োজক শংকৰ সকলোতে শংকৰ গতিকে শংকৰদেৱৰ মহান সৃষ্টিৰাজি শংকৰদেৱে বহুত সৃষ্টি কৰিছে আৰু নিজেই পৰম ঈশ্বৰ ভগৱন্ত পুৰুষ অৱতাৰী পুৰুষ হৈও নিজকে গুৰুজনাই কিংকৰ বুলি কৈছে ভাগৱতত আপোনালোক পাইছে যে আজি সংস্কৃত শ্লোকত 18,000 মহাভাগৱত আছিল গুৰুজনাই তেৰাৰ অনুগামীসকলক লৈ এই মহাভাগৱতকে পদবন্ধে স্ত্ৰী ক্ষুদ্ৰ অন্তজাতি সকলো তৰুগ বুলি মহাভাগৱতক তেখেতে পদবন্ধ কৰি অসমীয়া ব্ৰজাৱলী মৈথিলী এনেকুৱা অনেক ভাষা সংযোগ কৰি তেখেতে এই মহাভাগৱত আমাক সকলোৱে ভাগৱত পঢ়ি শুনি ভাগৱতৰ পৰা পৰম তত্ত্ব জ্ঞান লাভ কৰি এই ভৱ সংসাৰ পাৰ কৰিব পাৰে
এই কথাটো লক্ষ্য ৰাখি আমাক গুৰুজনাই সকলোখিনি অৱদান দি আগবঢ়ালে। এটা জাতিৰ কাৰণে যিখিনি লাগতিয়াল বস্তু লাগে সমস্তখিনি আমাৰ মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আগবঢ়াই থৈ গৈছে। গতিকে প্ৰথমে আমি সেই গুৰুজনাৰ গুৰু ঋণ খোজা নাযায়, গুৰুক মাত্ৰ একাঞ্জলি আমি অৰ্পণ কৰিব লাগিব। গুৰুৰ ভক্তি সেইটোৱে। গুৰুৱে আমাক একো নিবিচাৰে। অকপটে যদি গুৰু সেৱা কৰে, গুৰুৰ সমান শক্তি শিষ্যত হয়। গতিকে গুৰুক যদি অকপটভাৱে ভজা হয়, গুৰুৰ সমান শক্তি শিষ্যই লাভ কৰিব পাৰে বুলি কৈছে। গতিকে শংকৰদেৱে অকল গুৰুৱেই নহয়, আমাৰ পৰম গুৰু আছিল। কাৰণ পৰম গুৰু হ'লে মানে গুৰু হ'বলৈ হ'লে আমাৰ এনেকুৱা এটা কথা আছে, গুৰু সেইজনে হ'ব পাৰে যি সমস্ত শাস্ত্ৰ বেদ অধ্যয়ন কৰিব লাগিব আৰু কৃষ্ণৰ ভকত হ'ব লাগে। শাস্ত্ৰ সন্মত আছে এইটো, সেইজনে গুৰু হ'ব পাৰে। আৰু সমস্ত বেদান্তৰ তত্ত্ব জানিব লাগিব, সেইজনে গুৰু হ'ব পাৰিব। আৰু গুৰু অৱতাৰী পুৰুষ হ'ব লাগিব। এতিয়া মহাপুৰুষ শংকৰদেৱৰ বিষয়ে আপোনালোকতো জানে, মহাপুৰুষ মাধৱদেৱে লিখি থৈ গৈছে, অনেক শাস্ত্ৰত লিখা আছে। আৰু আপোনাৰ ভৱিষ্য পুৰাণতো এই কথাটো শংকৰক পাৰ্বতীয়ে শিৱক সুধিছিলে যে কলিযুগত আশ্ৰৰ্য কোন হ'ব, গুৰু কোন হ'ব। তো শিৱই কৈছে যে শংকৰ স্বৰূপে ভগৱান নিজেই গুৰু ৰূপে অৱতাৰ হ'ব বুলি কৈছে। সেইকাৰণে আপোনাৰ বহুত নাম যেতিয়া কৃষ্ণ মানে শিৱই যেতিয়া নিজৰ এটা গোচৰ লৈ গৈছিল যে প্ৰভু আপুনি অনেক নামত অৱতাৰ হ'ল, ভগৱানক শিৱই মানে প্ৰাৰ্থনা কৰিছে আৰু কৈছে যে প্ৰভু আপুনি অনেক নাম ধৰি অৱতাৰ হৈছিল, কিন্তু এবাৰ মোৰ শংকৰ নাম ধৰি আপুনি অৱতাৰ হোৱা নাই, গতিকে শংকৰ নামটো আপুনি এবাৰ ধৰিব। তেতিয়া ভগৱান কৃষ্ণই শিৱৰ সেই মনোবাঞ্ছা পূৰ্ণ কৰিছে। কি বুলি কৈছে? হে হৰ শুনা তুমি মোৰ প্ৰিয়তম, অৱতাৰ হৈব মই ধৰিত জুনাম। হে হৰ মানে শিৱক কৈছে, হে হৰ শুনা তুমি মোৰ প্ৰিয়তম, অৱতাৰো হৈব ময়ো ধৰিত জুনাম। হে একান্ত ভকতি ধৰ্ম কৰিব বেকত, কলিৰ লোকক মই তাৰিব বহুত। গতিকে একান্ত ভকতি ধৰ্ম মই কৰিম বেকত, কলিৰ লোকক মই তাৰিব বহুত। আৰু শিৱকো কৈছে যে তুমিও মানে মোৰ লগত মাধৱ স্বৰূপে অৱতাৰ হ'ব লাগিব। আৰু এই মাধৱদেৱে শিৱৰ অংশে এই পৃথিৱীত অৱতাৰ হয়। দুইজন ইদেহত পূৰ্বকালে নাছিলে ভকতি, নানা হিংসা কৰ্ম কৰে, তল গৈল লোককলি পাপৰ সাগৰে, কৃপাময়ে কৃষ্ণ পাছে গুণিল মনতে। গতিকে এই গুৰুচৰিত পুথিত আছে এই কথাটো, বৰ সুন্দৰভাৱে আছে যে কেনেকুৱানো শংকৰদেৱে কিহৰ কাৰণেনো অৱতাৰ হৈছিল। এই কথাটো বৰ সুন্দৰভাৱে ইয়াৰ দৰ্শনত আছে গুৰুচৰিত পুথিত। এৰাম পূৰ্বকালে ইটো দেশে নাছিল ভকতি, নানা ধৰ্ম কৰ্ম লোকে কৰিলা সম্প্ৰতি, নানা দেৱ পূজয় কৰয় বলিদান, শংখ চাগ পাৰ কাটে সহৰ্ষ প্ৰমাণ, তল গৈল লোক কলি পাপ সাগৰত, কৃপাময় কৃষ্ণে জানি গুণিলা মনত, ইটো লোক সমস্তক কৰিবে উদ্ধাৰ, ৰাম শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। গতিকে শংকৰ স্বৰূপে মাধৱ স্বৰূপে এই পৃথিৱীত অৱতাৰ হ'ল। আৰু অৱতাৰ হৈ তেখেতে সকলো জাতিকে এক কৰি ঈশ্বৰে যে পৰম সত্য এই কথাটো কৈছে যে চণ্ডালো হৰি নাম লবই মাত্ৰ, কৰিবে উচিত যজ্ঞৰ পাত্ৰ, স্ত্ৰী ক্ষুদ্ৰ কৰে যদি আমাত ভকতি, তাহাঁতক কহিবা এইটো জ্ঞান মহামতি। এই ভাগৱত ধৰ্ম গ্ৰহণ কৰি সকলো
জাতিৰ মানুহকে বা সকলো ধৰ্ম কৰি অৰ্চন বন্দন ঈশ্বৰক ভক্তি কৰি উদ্ধাৰ হ'ব পাৰে। গতিকে এই পূৰ্বকালতে ধৰি লওক অনেক পুৰাণৰ পঢ়ি মানুহে হিংসা ধৰ্মটো বেছি কৰিছিলে। কালিকা পুৰাণ ইত্যাদি ঢেৰ পুৰাণত এতিয়াও আছে, নৰবলিৰলৈকে কথা উল্লেখ কৰা আছে। আৰু সেই পুৰাণবিলাক পঢ়ি মানুহে কলিযুগৰ মানুহ স্বভাৱত লম্পট, বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগৈ কাটৈ শংখ চাগ। গতিকে স্বৰ্গলৈ যাম বুলি হাঁহ কুকুৰা পাৰ ইত্যাদি বলি দিছিল। আৰু সেইটোতো সন্তুষ্ট হোৱা নাছিল, তেওঁলোকে নৰবলিলৈকো দিছিলে। আৰু এতিয়াও অসম ভূমিত তেনেকুৱা কৰ্ম মানে যাগ যজ্ঞ পূজা বলি দি আছে। আচলতে সেই যিবিলাক কৰ্ম কৰি মানুহবিলাক অধোগতিলৈ গৈ আছিল, গৈ থাকোঁতে ভগৱন্ত কৃষ্ণই চালে যে কলিযুগত যদি মই নিজেই গৈ কিনি যদি এই বস্তুটো বাধা নিদিওঁ, তেনেহ'লে গোটেই কলিযুগটো ভ্ৰষ্ট হৈ যাব আৰু মোৰ নাম তত্ত্ব লুকাই সেই যুগৰ সকলোৱে পতন হৈ যাব। সেইবুলি প্ৰভু ভগৱন্ত ইচ্ছা কৰি শংকৰ মাধৱে স্বৰূপে এই পৃথিৱীত অৱতাৰ হয়। আৰু সেইকাৰণে কৃপাময় কৃষ্ণে পাছে গুণী বৈকুণ্ঠত ইটো লোক সমস্তক কৰিতে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। গতিকে এই ভকতি ধৰ্মটো দি ভাগৱত পদবন্ধে লিখিলে, কীৰ্তন পদ লিখিলে, নামঘোষা লিখিলে, ভক্তি ৰত্নাৱলী গ্ৰন্থ লিখিলে। আৰু এই বলি বিধান যিসকল কৰি আছিল আৰু যিসকল বলি বিধানৰ যোগেদি নৰকলৈ গৈ আছিলে, সেই প্ৰাণীবিলাকক উদ্ধাৰৰ হেতু, সেই জীৱবিলাকক ৰক্ষাৰ হেতু স্বয়ং ভগৱান নামি আহি অৱতাৰ হয় শংকৰ স্বৰূপে। তেওঁ এই ভক্তি ধৰ্ম জ্ঞান দিলে। আৰু আজি আমি সকলোৱে আজি মহাপুৰুষ গুৰুজনাৰ কাৰণে এই ভক্তি ধৰ্ম লাভ কৰিলোঁ। আৰু যিবিলাক হিংসা ধৰ্ম সেইবিলাক বাদ দি আমি ঈশ্বৰমুখী হ'লোঁ। আৰু মই ক'ৰ পৰা আহিলোঁ, মই এই সংসাৰত থাকি কি কৰিব লাগিব, এই সংসাৰত মোৰ কৰণীয় কাম কি, আৰু এই সংসাৰৰ পৰা গ'লে মোৰ আত্মাটোনো কলৈ যাব, এই বিষয়টোত জ্ঞান দিবৰ কাৰণে মহাপুৰুষ শংকৰদেৱে অৱতাৰ হয় আমাক সকলোখিনি বস্তু দিলে। গতিকে আমাক মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে যিখিনি দিলে, আৰু কীৰ্তনত তেৰাই এটা শ্লোক লিখিছে যে ভক্তি কৰিবলৈ কোনো বহুত ডাঙৰ জাতি হ'ব দৰকাৰ নাই, বা বহুত শাস্ত্ৰ জানিবও দৰকাৰ নাই। নলাগে ভক্তিত দেৱ দ্বিজ ঋষি হৈবেক, নলাগে সমৃদ্ধ বিস্তৰ শাস্ত্ৰ জানিবেক, তপ জপ যজ্ঞ হবে বিড়ম্বন, কেৱলে ভক্তিত তুষ্ট শুন্ত নাৰায়ণ। গতিকে ভক্তিত কেৱল ঈশ্বৰৰ ভক্তি কৰিব লাগিব, আৰু ঈশ্বৰৰ ভক্তি কৰিলেই জীৱৰ কল্যাণ হয়। সেইকাৰণে কীৰ্তনত কৈছে যে কৃষ্ণৰ কথাত যিটো ৰখিক, ব্ৰাহ্মণ জন্ম তাক আৰে লাগে কি ক। যদি কৃষ্ণৰ কথাত যি ৰসিক হয়, বোলে ব্ৰাহ্মণ জন্ম তাক লাগে কি ক। সেইকাৰণে কৈছে স্মৰুক মাত্ৰ হৰি দিনে ৰাত্ৰি, নবাছে ভকতি জাতি অজাতি। যে ভক্তিত জাতি অজাতি নাবাচে। গতিকে ভক্তিয়ে চণ্ডালো যদি ঈশ্বৰৰ নাম উচ্চাৰণ কৰে আৰু ঈশ্বৰকে একমাত্ৰ শৰণ লৈ ঈশ্বৰতে ভজে, তেনেহ'লে তেওঁ যজ্ঞৰ পাত্ৰ হয় বুলি কৈছে। এইটো কীৰ্তনত আছে। গতিকে চণ্ডালজনো যদি ঈশ্বৰৰ ভক্তি কৰে, তেওঁ যজ্ঞ কৰিবাৰ পাত্ৰ হয়। আৰু ব্ৰাহ্মণ হৈ কিনি যদি ঈশ্বৰৰ ভক্তি নকৰে, তেওঁ চণ্ডালতকৈ অপবিত্ৰ বুলি ভাগৱতে নিৰ্ণয় কৰিছে। গতিকে সেইকাৰণে আজি এই মহাপুৰুষ গুৰুজনাই দেখিলে যে বাকীবিলাক পুৰাণ লিখাৰ পিছত বেদব্যাসৰো মন উগুল থুগুল হ'ল। বেদব্যাসকো দেৱৰ্ষি নাৰদ আহি উপদেশ দিছে, এতিয়া তুমি ভাগৱত ধৰ্ম লিখা।
কাৰণ তোমাৰ কাৰণে গোটেই জগতখন নাশ হৈছে। সেইকাৰণে অনেক পুৰাণ লিখাৰ পিছত যেতিয়া মতিভ্ৰম হ'ল, তেওঁ ভাগৱত ধৰ্ম লিখিলে। কালি মই এইটো আমি আলোচনাত আনিছিলোঁ কথাটো। কিন্তু এতিয়া যাগ যজ্ঞ, পূজা পাতল আৰু বলি বিধান, সেইটো কৰ্ম মাৰ্গ হয়। আৰু সেই মাৰ্গটো এতিয়া বহুতে কৰি আছে, অজ্ঞানত কৰি আছে বা জানি শুনিও কৰি আছে। কৰি থাকক, আমি তেওঁলোকৰ ক'বলগীয়া একো নাই। কিন্তু আমাৰ এটাই বৈষ্ণৱসকলৰ এটাই বৈষ্ণৱৰ সমাজত যিসকলে আছে বা আহিবলৈ ইচ্ছা কৰে, যিসকল এতিয়াও আশা কৰি আছে যে আমি এই প্ৰাণী হিংসাটো কৰিছোঁ, কিন্তু নিজৰ আত্মাটোৱে কৈছে যে এইটো ছাগলী কাটিছোঁ বা ছাগলী বলি দিছোঁ বা হাঁহ বলি দিছোঁ, কুকুৰা খাইছোঁ, কিন্তু এইটো কৰিব নালাগিছিলে নেকি? এটা অন্তৰাত্মা বুলি এটা বস্তু আছে, আত্মা আৰু অন্তৰাত্মা। অন্তৰাত্মাই তাক বাধাও দিয়ে দেই, কিন্তু সেই বাধাটো তেওঁ নামানে, কেতিয়াবা নামানে। কিয় নামানে? ভাবে যে এইটো পৰম্পৰা, এইটো যদি মই ছাগলীটো বলি নিদিওঁ, কিজানি মনসা দেৱীয়ে মোক দুখ ধৰিব নেকি বা কালিয়ে মোক দুখ ধৰিব নেকি, সেই বুলি ভাবি তেওঁলোকে সেই মাৰ্গটো কৰ্ম মাৰ্গটো এৰিব পৰা নাই, কৰ্মকাণ্ডটো এৰিব পৰা নাই। বলি বিধান কৰ্ম, আচলতে আমি বলি শব্দৰ অৰ্থ হৈছে উচৰ্গা কৰা। বলি আমি মানে কি বস্তু আমি বলি দিব লাগে। আপোনালোক জড়ভৰতৰ কাহিনী দেখিছে। এদিন জড়ভৰত ৰজাক জড়ভৰত হৰিণ জন্মৰ পিছত তেওঁ আকৌ ব্ৰাহ্মণ কুলত ঈশ্বৰৰ ভকত হৈছিল, কৃষ্ণৰ ভকত হৈছিল। বিষ্ণুকে তেওঁ একমাত্ৰ ভক্তি কৰিছিল। এদিন তেওঁক এটা ডকাইতি দলে বান্ধি লৈ গৈছিলে। ভাগৱতত আছে এইটো, আপোনালোক সেইটো পাব। জড়ভৰতৰ কাহিনীটো আছে, বৰ সুন্দৰ আছে এইটো বৃত্তান্তটো। তেতিয়া ডকাইতৰ দল এটাই তেওঁক বান্ধি লৈ গ'ল আৰু তেওঁক গা পা ধুৱাই কালি মানে সাধকসকলে, ডাকুবিলাকে মানে ডকাইতবিলাকে তেওঁক মানুহৰ বলি দিব লাগে। সেই সময়ত সেই দিনাখনেই বলি দিব লাগে। আৰু জড়ভৰত আছিল বিষ্ণুৰ ভকত, আৰু এই বিষ্ণুৰ ভকত মানে তেওঁক গা পা ধুৱাই, আৰু জড়ভৰত অকণমান অকৰা টাইপৰ আছিল। তেওঁক মানে শকত মস্ত মানুহ, তেওঁ মানে ব্ৰহ্ম ধ্যান কৰি থাকি কৃষ্ণকে ভক্তি কৰিছে। তেওঁৰ জীৱনটো বৈৰাগ, তেওঁ ঈশ্বৰৰ বাহিৰে আৰু একো চিনি নাপায়। আৰু তেওঁক যেতিয়া ডকাইতৰ দলটোৱে বান্ধি লৈ গৈ গা পা ধুৱাই ধুনীয়াকৈ কালিৰ ওচৰত বলি দিব লওঁতে, যি পাথৰৰ মূৰ্তি আছিল, কালী মূৰ্তিটো আছিল, সেই মূৰ্তিটো ফাটি তেওঁ একদম সাক্ষাৎ কালী মূৰ্তি ওলাই গ'ল। আৰু যিটো ডকাইতৰ যিজন মানে মূল ডকাইতজন, তাৰ আদেশতে যিসকলে বলি দিব লৈছিল, তেওঁ সেই বলি দিয়া মানুহটোৰ দাটো লৈ যিমান ডকাইতসকলক সকলোকে ডিঙিটো কাটি পেলালে আৰু জড়ভৰতক সেৱা কৰি কালি গুচি গ'ল। ইয়াৰ পৰাই এটা কথাই বুজা যায়, যিসকল ঈশ্বৰৰ ভকত হয়, কৃষ্ণৰ ভকত হ'ল, সেই ভকতসকলক আচলতে দেৱ দেৱীসকলো ভাল পায়। সেইকাৰণে ভাগৱতৰ ১১ খণ্ডত গুৰুজনাই কৈছে, যিটো জন যাই মাধৱৰ নাম স্মৰি, পাছে পাছে যায় দেৱ দেৱী তুতি কৰি, মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি, মুকলৈও যাওক বুলি কৰয় কাকুতি। গতিকে যিটো জন যাই মাধৱৰ নাম স্মৰি, পাছে পাছে যায় দেৱ দেৱী তুতি কৰি। গতিকে যিজনে ঈশ্বৰৰ নাম স্মৰণ কৰি, কাৰণ কলিযুগত নামেই শ্ৰেষ্ঠ। মহাপুৰুষ গুৰুজনাই সেইটো কাৰণে কৈছে, হৰিৰাম হৰিৰাম এই মূল মন্ত্ৰ, কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। গতিকে হৰি নামেই শ্ৰেষ্ঠ। এইটো বাংলা ভাষাতো চৈতন্যই কৈছে যে হরির নাম ভজবি কবে, এ হরির নাম ভজবি কবে, ভাবছ নাকি এমনি যাবেন, যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন, হরির নাম ভজবি কবে, ভাবছ নাকি এমনি যাবেন। গতিকে হরিৰ নামটোৱে কলিযুগত সাৰ। আৰু সেই নাম, ৰাম নাম, কৃষ্ণ নাম আমি ৯ বিধ ভক্তিৰে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন কৰি আমি
বিষ্ণু বৈষ্ণৱৰ সং লৈ আমি সেই তেওঁকে গুৰু মানি কিন্তু পৰম গুৰু আমাৰ শংকৰদেৱ। আমি সকলোকে গুৰু জ্ঞান কৰিব পাৰি, কিন্তু আমাৰ পৰম গুৰু হৈছে শংকৰদেৱ। এতিয়া কোনোবা এজন মোকো ধৰি লওক কোনোবা এজন বিষ্ণুৰ বৈষ্ণৱ হওক, তেওঁক আমি গুৰু মানিব পাৰোঁ আৰু তেওঁক সেৱা কৰিব পাৰোঁ, কিন্তু তেওঁ নিজকে আকৌ ভগৱান বুলি ক'ব নালাগে। সেই ভগৱান বুলি ক'লে অহংকাৰ হ'ব। আমি কালি এটা ভিডিঅ'ত কৈছোঁ ভগৱান সকলো হ'ব নোৱাৰে। ভগৱান হ'বলৈ হ'লে এতিয়া ভগৱান কেৱল কৃষ্ণস্তু ভগৱান স্বয়ং, কৃষ্ণই একমাত্ৰ ভগৱান। এইটো গীতাত কৈছে, শ্লোকত আছে, হে অৰ্জুন মত পৰতৰম নান্য কিঞ্চিদস্তি ধনঞ্জয়, মোতকে ওপৰত আৰু একো বস্তু নাই। মই সৰ্বম ইদম প্ৰোক্তম মণিগণা ইব, মই এই গোটেই জীৱ জগতখনক বান্ধি ৰাখিছোঁ। কেনেকুৱা? প্ৰোক্তম মণিগণা ইব, তাৰমানে যেনেকে আপোনালোক মালা এডাল দেখিছেনে? এই মালাবিলাক দৃশ্যমান হয়, এই মালাবিলাক দৃশ্যমান হয়, কিন্তু মালাৰ ভিতৰত যিটো সূতা থাকে সেইটো অদৃশ্য, কোনেও নেদেখে। সেই সূতাডালেই মই বুলি কৈছে ভগৱান কৃষ্ণ। গতিকে আমাক সকলো জীৱ জগতত ঈশ্বৰ আছে আৰু ঈশ্বৰে গোটেই ব্ৰহ্মাণ্ডখন চলাই আছে। সেইকাৰণে শংকৰাচাৰ্য যিজন আদিগুৰু বুলি সনাতন ধৰ্মই মানি লৈছে, তেওঁক আদিগুৰু বুলি কোৱা হৈছিলে। তেওঁ এটা শ্লোকতে আধাটা শ্লোকতেই গোটেই ব্ৰহ্মক নিৰূপণ কৰিছিলে। তেওঁ এটা শ্লোকত কৈছিল যে ব্ৰহ্ম সত্য জগত মিথ্যা জীৱ ব্ৰহ্ম নাপৰ, তাৰমানে ব্ৰহ্মই সত্য, এই জগতখন মিছা বুলি তেওঁ জ্ঞান দৰ্শনেৰে জ্ঞান দৃষ্টিৰে তেওঁ জ্ঞানৰ ভাণ্ডাৰ আছিল আৰু জ্ঞানৰ দৃষ্টিৰে তেওঁ বেদ বেদান্ত তত্ত্ববিলাক লিখি তেওঁ সুন্দৰভাৱে তেওঁ পৰিচালনা কৰিছিল। গতিকে এই ইমান জ্ঞান দৃষ্টিত থকা মানুহটো গুৰু হ'বলৈ নোৱাৰিলে। যুক্তিকাৰকসকলে শংকৰাচাৰ্যক গুৰু পদৰ পৰা নমাই আনিলে। বোলে কেনেকৈ নমাই আনিলে? গুৰু পদৰ পৰা তেওঁক কেনেকৈ নমাই আনিলে? যুক্তিকাৰকে তেওঁক ধৰিলে যে ব্ৰহ্ম সত্য জগত মিথ্যা, যদি ব্ৰহ্ম সত্য হয় জগতখন মিছা হয়, তেতিয়া শংকৰাচাৰ্যক প্ৰশ্ন কৰিলে যে হে শংকৰাচাৰ্য তুমি ক'ত থিয় হৈ আছা? শংকৰাচাৰ্যই কৈছে মইতো জগতখনতে থিয় হৈ আছোঁ। তেতিয়া কৈছে তেনেহ'লে তোমাৰ কথাটোও মিছা, তুমিও মিছা, কাৰণ সংসাৰখন যদি মিছা বুলি কৈছে। কিন্তু আমাৰ গুৰুজনাই কৈছে যে যত জীৱ জংগম কীট পতংগম অগনগ জগতেৰি মায়া, গতিকে কায়া, গোটেই জগতখনেই তোমাৰ যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, হৰি বিনে নাহিকে পৃথক, যিজনে ভকতিহীন সি দেখে হৰিক ভিন্ন, হৰিৰ মায়া এটা কমোহে। গতিকে হৰি একমাত্ৰ সঁচা, জড় চৈতন্যত তেওঁ প্ৰকাশ হয়। সেইকাৰণে নামঘোষাত কৈছে হে ব্ৰহ্মা আদি কৰি জীৱ যত, হ ৰাম 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 ৰাম, হ মায়া হৈ যা মাজে আশয় ঘুমতি যায়, তুমি হে চৈতন্য সনাতন, ৰাম 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 ৰাম, হৈ আমি অচেতন নিয়োক নাথ জগায়। গতিকে আমি অচেতন, ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক বোলে মায়া হৈ যাত ঘুমতি যায়। তেনেহ'লে বাপাইসকল আমাৰ প্ৰভু সমস্ত, যদি সমস্ত জীৱ জগতখন যদি শুয়ে আছে, তেনেহ'লে আমাক জগোৱাজন কোন? সেই জগোৱাজনেই হৈছে কৃষ্ণ। তুমিহে চৈতন্য। আৰু সেই পৰমাত্মা ভগৱন্ত মায়াৰ পৰা ব্ৰহ্মা আৰু শিৱও তত নাপায় বুলি কৈছে গীতাত। এইটো 2য় অধ্যায়ত কৃষ্ণই শ্ৰীকৃষ্ণ গীতা গোবিন্দ মিশ্ৰত কৈছে, আৰু সংস্কৃততো আছে। গীতাত কৈছে অৰ্জুনক, হে কৃষ্ণ বোলে অদ্ভুত, এ শুনিও অৰ্জুন, মুহুৰ স্বৰূপ জানিবাক পাৰে কোন, মই ব্ৰহ্ম মোৰ কৰ্ম নজানে একোজন, বোলে ব্ৰহ্মা হৰ মোহ যাই মোহৰ মায়াত, বোলে ব্ৰহ্মা আৰু হৰ মানে শিৱ মোৰ মায়াত মোহিত হৈ যায়। গতিকে সেইকাৰণে আমি কি কৰিব লাগিব? সেই পৰমাত্মা ভগৱন্ত কৃষ্ণক আমি সেৱা কৰিব লাগিব, শ্ৰৱণ কৰিব লাগিব, কীৰ্তন কৰিব লাগিব, আৰু কোনো ধৰ্মকে আমি নিন্দা কৰিব নালাগে। গুৰুজনাই আমাক কৈছে আন দেৱ নিনিন্দিবা আৰু নবন্দিবা। আপুনি নিন্দাও কৰিব নালাগে আৰু বন্দনা কৰিব নালাগে। আমি নিন্দা নকৰোঁ আৰু বন্দনাও নকৰোঁ। সেইকাৰণে আমি এটা কথা,
আমাৰ যি একশৰণ হৰিনাম ধৰ্ম যিবিলাক সত্য শাস্ত্ৰসন্মত শুদ্ধ কথাবিলাক আমি নিৰূপণ কৰোঁ। আমি কাকো নিন্দা আজিলৈকে কৰা নাই আৰু নকৰোঁ। আৰু কোনোবা যদি অকণমান আঘাত পাব পাৰে, কাৰণ আমি যেতিয়া ঈশ্বৰৰ যি পাৰমাৰ্থিক দৰ্শনবিলাক আনোতে এইখিনিত কোনোবা দেৱতাৰ নাম উচ্চাৰণ কৰা হয়, সেইটো লৈ কোনোবা বিতৰ্ক কৰিব নালাগে। কাৰণ গোটেই চৰাচৰ জগতখন সেইকাৰণে বিশ্বৰূপটো ভগৱান কৃষ্ণই অৰ্জুনক দেখাইছে। অৰ্জুনক কৈছে যে গোটেই 33 কোটি দেৱতা মোৰ শৰীৰতে আছে, তুমি এজন শিৱকহে চিনি পোৱা। মোৰ ওচৰত একাদশ ৰুদ্ৰ, এইটো গীতাৰ শ্ৰীমদ ভাগৱত গীতাৰ বিভূতি যুগত আছে। মোৰ শৰীৰটোত 11জন শিৱ আছে বুলি কৈছে, একাদশ ৰুদ্ৰ। আৰু মই অগ্নি, মই জ্যোতি, মই ভক্ত প্ৰহ্লাদ, মই নাৰদ, মই ভীষ্ম, মই অৰ্জুন। তুমি অৰ্জুন নোহোৱা, মইহে অৰ্জুন। গতিকে এইবিলাক তত্ত্ব ভগৱান কৃষ্ণই গীতাত দিছে। গতিকে কোনো দেৱতাক আমি নিন্দা কৰিবও নালাগে। সকলো দেৱতাক যাৰ যাৰ ইষ্ট দেৱতাক সেইসকলে পূজা কৰক, সেৱা কৰক, আমাক ক'বলগীয়া একো নাই। কিন্তু কথা এটা এইটোৱে যে এই যিটো প্ৰাণী হিংসা হয়, সেই প্ৰাণী হিংসা এতিয়া আমাৰ ধৰ্মটো আমাৰ জানেই, মুছলমান ধৰ্ম আছে, শিখ ধৰ্ম আছে, আৰু বিভিন্ন ধৰ্ম আছে। আৰু বিভিন্ন ধৰ্মৰ ধৰ্মাৱলী নিজৰ নিজৰ মানে ধৰি লওক মুছলমান ধৰ্মৰ ঈদ আহিলে তেওঁলোকে বকৰি ঈদ এটা আছে, আৰু এটা মানে তেওঁলোকে এটা ঈদত মানে মেচ বোলা বস্তুটো এইটো পাহাৰত হয়, সেইটো ইয়াক গাই বুলি কয়। সেই ইয়াক গাইটোক অসমীয়াত মানে তেওঁলোক বলি দিব লাগে। বলি মানে হালাল কৰে। আৰু আমাৰো তেওঁলোকৰ আল্লাই সেইটো মঞ্জুৰ কৰে বুলি কৈছে, আল্লাই সেইটো গ্ৰহণ কৰে, মানে সেইটো বলি হালাল কৰিবই লাগে। এতিয়া আমাৰ হিন্দু সনাতনী সকলেও ধৰি লওক বলি নিদিয়ে, হালাল নকৰে, কিন্তু আপোনাৰ হালাল নকৰে, কিন্তু ধৰি লওক বলি দিয়ে, এইফালৰ পৰা কাটে। তো এটা হিন্দীত এটা কহাৱত আছে যে কান को इस तरफ से पकड़ो या इस तरफ से पकड़ो, बात एक ही पड़ रहा है, बोले साला कान पकड़ रहा है। कान को इस तरफ से पकड़ो या इस तरफ से पकड़ो, बात एक ही पड़ता है जे साला कान को पकड़ रहा है। गतिके যদি আমি এটা জীৱ হত্যা কৰিছোঁ, যদি এইফালৰ পৰা আমি এজনক কাটিছোঁ সেইটোকো কটাই বুলি কয়, আৰু এফালৰ পৰা কাটিলেও মানে সেইটোকো কটাই কৈছে। গতিকে জীৱ হত্যাটো ভগৱান কৃষ্ণই স্বীকাৰ কেতিয়াও নকৰে নকৰে নকৰে। সেইসকলক ভগৱন্ত কৃষ্ণই কৈছে মই কাল ৰূপে তাক ধৰো মেৰিয়াই, নৰকৰ পৰা তাক নেদু উঠিবাক, গীতাত আছে। আৰু ৰুধিৰে যেতিয়া দেৱ দেৱীক পূজা কৰক, লাগিলে যিয়ে কৰক, যজ্ঞে ৰিষ্টে স্বৰ্গগতিম পাർത്থায়ন্তে তেক্তম ভুক্তম স্বৰ্গলোকম বিশালম ক্ষীণম পুণ্য মৃত্যু লোকে বসন্তি। প্ৰাচীন বহৰী ৰজাই তেনেকুৱা যজ্ঞ কৰিছিল। 99টা তেওঁ ঘোঁৰা বলি দিছিল, আৰু তাৰ লগত আৰু জন্তু বলি দিছিল। প্ৰাচীন বহৰী ৰজা, তেওঁ কৰ্মনিষ্ঠা আছিল, কৰ্মকাণ্ডৰ 1 নম্বৰ মানুহ আছিল। আৰু প্ৰাচীন বহৰী ৰজাই যেতিয়া সেই যজ্ঞ কৰিছিল, তেনেকুৱা যজ্ঞত আহুতি দিছিল, এইটো বেদত আছে। কিছুমান যজ্ঞত বলি দিয়ে, অশ্ব বলি দিব লাগে। তো গতিকে প্ৰাচীন বহৰী সেই যজ্ঞটো কৰিছিলে, জীৱ হত্যা কৰিছিল। প্ৰাচীন বহৰী ৰজাক ওচৰত নাৰদ আহিলে, নাৰদে প্ৰশ্ন কৰিছে তুমি বলি এইবিলাক যে জীৱবিলাক কিয় মাৰিছা, কিয় হত্যা কৰিছা? তেতিয়া প্ৰাচীন বহৰী ৰজাই কৈছে যে মই এইবিলাক হত্যা কৰিছোঁ, মই স্বৰ্গলৈ যাম, যজ্ঞে ৰিষ্টে স্বৰ্গগতিম পাർത്থায়ন্তে তেক্তম ভুক্তম স্বৰ্গলোকম বিশালম। মই স্বৰ্গত গৈ কিনে ধুনীয়াকৈ 5 ষ্টাৰ হোটেলত ইন্দ্ৰৰ লগত থাকিবলৈ সুবিধা পাম, অপেচাৰবিলাক মোৰ সেৱা কৰিব। গতিকে আকৌ বোলে পুণ্যটো যেতিয়া আদায় হৈ যাব, নাৰদে কৈছে, আৰু ভগৱান কৃষ্ণ গীতাতো কৈছে এই তত্ত্বটো, যে যেতিয়া তোমাৰ পুণ্যটো আদায় হৈ যাব তেতিয়া আকৌ তুমি নৰকত পৰিব লাগিব। তো প্ৰাচীন বহৰী ৰজাক মানে দিব্য দৃষ্টিৰে নাৰদে দেখুৱাই দিলে, হে প্ৰাচীন বহৰী, তুমি যিবিলাক প্ৰাণী হত্যা কৰিছা স্বৰ্গৰ আশাৰে, কামনাৰে, বা নিজৰ তৃষ্ণা দূৰ কৰিবৰ কাৰণে, এতিয়া কোনোবাই ছাগলী বলি দিছে, এতিয়া ছাগলীটোৰ মাংসটো দেৱীক অৰ্চন কৰা ছাগলী মাংসটো খাব নালাগে নিয়ম মতে। সেইটো যদিও খাইছে তেতিয়াহ'লে
ধৰি লওক ছাগলী মাংস খাইছে বা গৰু মাংস খাইছে, যিয়ে খাইছে খাই থকা আমাৰ দৰকাৰ নাই। তো এই যিবিলাক প্ৰাণী হিংসা হৈছে, কাৰণ দয়ায়া সৰ্বে ভূতেষু সন্তুষ্টে এন কেনেৱা, জীৱৰ দয়া বিষ্ণুৰ সেৱা বুলি কৈছে। আমি জীৱৰ প্ৰতি দয়া কৰিবলৈ কৈছে, কাৰণ পৰুৱাটোকতো জন্ম আপুনি নাই সৃষ্টি কৰা, আপুনি জন্ম দিয়া নাই। আপুনি দিছে নেকি পৰুৱাটোক জীৱন দান, বা আপুনি সৃষ্টি কৰিছে, যে তাক মাৰাৰ অধিকাৰটো আপুনি ক'ত পালে? গতিকে অকাৰণত এটা পৰুৱা বধ কৰিব নালাগে। আপোনাক বাঘ এটাই খাবলৈ আহিছে, আপুনি তাক বধ কৰক, সেইটো পাপ নালাগে। কোনোবা আপোনাক মাৰিবলৈ আহিছে, মাৰ্ডাৰ কৰিবলৈ আহিছে, তাক মাৰক। কিন্তু অকাৰণতে দেৱীৰ নাম কৰি আপুনি মই ধুমধাম খাইছোঁ, আল্লাহৰ নাম কৰিছে, কোনোবা খাই আছে মাংসবিলাক। গতিকে এইবিলাক আৰু এটা দুটা মহ নহয়, কোনোবা বোলে 100টা 36টা 35টা মহ, এটা জেগাততো মন্দিৰত বোলে 1000টা ছাগলী। 1000টা ছাগলী মাংস কিমান হয়? কিছুমান জেগাততো সেই মাংসটো লুটমাৰ হৈ যায়। গতিকে আমি এনেকুৱা অসুৰ আখৰিক ৰাক্ষসৰ স্বভাৱে যদি থাকোঁ, আমিতো নৰকত পৰিম। প্ৰাচীন বহিৰে ৰজাক সেইকাৰণে নাৰদে কৈছে, তুমি সেই কৰ্ম মাৰ্গটো ত্যাগ কৰা, তুমি ঈশ্বৰৰ ভকতি কৰা, আৰু ঈশ্বৰৰ ভকতি কৰি তুমি বৈকুণ্ঠলৈ যোৱা। সেই বুলি যেতিয়া উপদেশ দিলে, তেতিয়া 99টা যজ্ঞ 100টা যজ্ঞ কৰিলে তেওঁ স্বৰ্গ পায়। কিন্তু স্বৰ্গৰ মহিমাটো তেওঁ কৈ দিলে যে স্বৰ্গত গ'লে এনেকুৱা, আকৌ তুমি ঘূৰি আহিব লাগিব, আৰু এনেকুৱা তুমি পুণ্য ক্ষয় হ'লে আকৌ তুমি নৰকত পৰিব লাগিব। আৰু যিবিলাক পশু তুমি বধ কৰিলা, এতিয়া আমি যিবিলাক জীৱক বধ কৰিলোঁ, সেই জীৱবিলাক হেনো ভাগৱতৰ 11 স্কন্ধতো আছে এই তত্ত্বটো, নিমিনৱ সিদ্ধ সংবাদ, আৰু 6ষ্ঠ স্কন্ধতো আছে। জীৱবিলাক বোলে স্বৰ্গত বোলে দা কুঠাৰ লৈ কিনি ৰৈ থাকে। বেটা তই আমাক বোলে বলি দি কিনি টুকুৰা টুকুৰা কৰি পিচ কৰি আমাৰ মাংস তই ফ্ৰাই কৰি চাখনা কৰি তই খালি নহয়, বেটা তইনো ক'ত যাবি? তইতো ইয়ালৈ আহিবি, স্বৰ্গলৈ বা নৰকলৈ আহিবি। ইয়াত আমি বোলে তোক টুকুৰা টুকুৰা কৰি তেলত ফ্ৰাই কৰি খাম, তোমাক কেনেকৈ লাগিব চাম। গতিকে সেইকাৰণে বাপাই সমস্ত প্ৰাণী হিংসা কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। সেইকাৰণে ভাগৱত শাস্ত্ৰ, ভাগৱত গ্ৰন্থ এইটো বিপৰীত গ্ৰন্থ বুলি কৈছে। আৰু সেই বিপৰীত গ্ৰন্থটোৱে শুকগুৰুৱে পৰীক্ষিতক দিছিলে। গতিকে জীৱই যেতিয়ালৈকে ভাগৱতমুখী নহয়, তেতিয়ালৈকে জীৱৰ কল্যাণ নহয়। আমি কাৰো ধৰ্মক তাচিল্য তুচ্ছ বাণী কোৱা নাই। আমি যিটো শাস্ত্ৰসন্মত সত্য শুদ্ধ কথাটো আমি আপোনালোকৰ মাজত দাঙি থৈছোঁ, যে মাৰ্গটো 3টা আছে। এটা হৈছে ভক্তি মাৰ্গ, এটা কৰ্ম মাৰ্গ, আৰু এটা জ্ঞান মাৰ্গ। এতিয়া বাইপাছত কোনোবা আহিব পাৰে, বোলে বাইপাছটো হৈছে ধৰি লওক জ্ঞান মাৰ্গ, আৰু কৰ্ম মাৰ্গটো হৈছে গাঁৱলীয়া পথ, আৰু এটা বাইপাছটো হৈছে ভক্তি মাৰ্গ, আৰু এটা টাউনীয়া পথটো হৈছে আপোনাৰ কৰ্ম মাৰ্গ, আৰু বাইপাছটো হৈছে ভক্তি মাৰ্গ, গাঁৱলীয়া ৰাস্তাটো হৈছে কৰ্ম মাৰ্গ, আৰু জ্ঞান মাৰ্গটো হৈছে টাউনীয়া ৰাস্তা। কোনোবা গাঁৱলীয়া ৰাস্তাটো আহিব পাৰে, নিজৰ লক্ষ্যত উপবিষ্ট হ'ব পাৰে, যাব পাৰে, তেওঁক আমি মানা কৰিব নালাগে। আৰু কোনোবা বোলে নাই, বোলে মই বোলে গাঁৱলীয়া ৰাস্তাটোত নাযাওঁ, মই চহৰীয়া ৰাস্তাটোত যাম। চহৰীয়া ৰাস্তাটোত গ'লে তেওঁ জাম পাব, 2-3 ঘণ্টা লেট হ'ব। গতিকে একেবাৰে সুলভ মাৰ্গটো শ্ৰৱণ কীৰ্তন, পূৰ্বতে ব্ৰহ্মাই একচিতে 3বাৰ বিচাৰি পাইলেকো এহি মানে হাৰ, যি ঈশ্বৰৰ নাম গুণ লৈয়ে জীৱ কল্যাণ হ'ব পাৰে। গতিকে আমি সেই জীৱবিলাকক যাতে আকৌ হত্যা নকৰি, যদি আমি ঈশ্বৰৰ ভক্তি কৰিব পাৰোঁ, বা সেই আচৰণবিলাক আমি যদি ত্যাগ কৰি জীৱক যদি আমি দয়া কৰি যদি ঈশ্বৰৰ ভক্তি কৰিব পাৰোঁ, তেনেহ'লে আমাৰ পুত্ৰ পৰিবাৰ সকলোৱে এদিন এই কৰ্মবন্ধনৰ পৰা মুক্ত হয় ঈশ্বৰমুখী হ'ব, আৰু ঈশ্বৰমুখী হ'লে জীৱৰ কল্যাণ হয়। এইটো ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত। আমাৰ নিজববীয়াকৈ আমি আপোনালোকক কোৱা নাই, এইটো গীতাতো আছে। আৰু গীতাৰ যিবিলাক তত্ত্ব সেইবিলাক মিছা নহয়। গীতাখন গোটেই বিশ্বই ব্ৰহ্মাণ্ডখনে মানিছে। গতিকে গীতাত বৰ সুন্দৰভাৱে যে ৰুধিৰে যিসকল প্ৰাণী বধ কৰে, বা সেইসকল
সেইসকলৰ প্ৰতি ভগৱান কেতিয়াও সন্তুষ্ট নহয়। কাৰণ সকলো প্ৰাণীকে জীয়াই থাকিবলৈ হেন জানি প্ৰাণীকো কৰিও সতকাৰ সমস্ত ভূততে আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত ভূততে ভগৱান আছে, সকলোকে ঈশ্বৰ জ্ঞান কৰি আমি চলিব লাগিব। আৰু সেইকাৰণে আমি আপোনালোকৰ মাজত এই ভিডিঅ'টো কৰিলোঁ। জয় গুৰু শংকৰ। সকলোৱে উচ্চ কণ্ঠেৰে ক'ব, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় একশৰণ হৰি নাম ধৰ্ম। কৃষ্ণ কৃষ্ণ। আমি আজি ভিডিঅ'টো ইয়ালৈকে ৰাখিলোঁ। ভিডিঅ'টো শেষলৈকে চাব, বিতৰ্ক নকৰিব। কিবা বেয়া কমেণ্ট যদি লিখে তেনেহ'লে আপোনাৰ পৰিচয়টো তাতে আমি পাই যাওঁ। সেইকাৰণে আপোনালোক বেয়া কমেণ্ট নিদি, যাতে মই ফোন নম্বৰটো দিছে, কিবা যদি প্ৰশ্ন থাকে বা কিবা সংশয় থাকে আমাক ফোনেৰে জনাব বুলি সেয়া জনালোঁ। জয় গুৰু শংকৰ। কৃষ্ণ। অপৰাধ বিনাশ। কৃষ্ণ।